আউযুবিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম সাল্লাল্লাহু আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। হযরত উমর ফাৰুক রাদিয়াল্লাহু তাআলা আনহু তেওঁ যিটো জামানা মানে তেওঁ যিটো খলিফা আছিল, তেওঁ জামানাটো সবতছে বেছি আদল মানে ন্যায়ৰ কাৰণে জনাজাত। অকল আমাৰ মুছলিম সকলৰ মাজত নহয়, যিসকল গैर মুছলিম আজিও দুনিয়াত আছে, তেওঁলোকেও মানে যে হযরত উমর ফাৰুক রাদিয়াল্লাহু তাআলা আনহু যিটো জামানা আছিল সেইটো সবতছে বেছি ন্যায় জামানা আছিল। ইমান ধুনীয়া তেওঁ ন্যায় স্থাপন কৰিছিল নিজৰ ৰাজ্যত। আৰু সেই ৰাজ্যখন সৰু নহয়, গোটেই এছিয়া মহাদেশ, তাৰপিছত আফ্ৰিকাও আছিলে, ইউৰোপৰো অলপমান আছিলে, চাইনালৈকে পাই গৈছিলে। ইমান ডাঙৰ এখন তেওঁ ৰাজ্য বনাইছিলে, কিন্তু সবতে তেওঁ ন্যায় স্থাপন কৰিছিল। তেওঁৰ জামানাত এজন ঈসাই বাদশাহ, ঈসাই মানে আজিৰ যুগত আমি কওঁ এটা খ্ৰীষ্টিয়ান বুলি কওঁ, খ্ৰীষ্টিয়ান এজন ৰজা ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। যেতিয়া ৰজাজনে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে, তেওঁৰ লগত আৰু তেওঁ পালি পহৰীয়া যিমান আছিলে লগৰবিলাক চবে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। হজৰ মৌচম আছিলে, হজ কৰাৰ দিন আছিলে। সেই বাদশাহজন আহিলে নিজৰ লগৰ চব লৈ পিনি হজ কৰিবলৈ। হজ কৰি থাকোঁতে কাবা শ্বৰীফ যেতিয়া তৱাফ কৰি আছে, ঘূৰি আছে, তেতিয়া সেই বাদশাহজনে কৰিছে কি, নৰ্মেল বেলেগবিলাকে যেনেকৈ কাপোৰ পিন্ধে, হজত যেনেকৈ কাপোৰ পিন্ধিব লাগে, বাদশাহজনে তেনেকৈ কাপোৰ পিন্ধা নাই। তেওঁ কি কৰিছে, এখন দীঘল কাপোৰ নিজৰ ডিঙিৰ পৰা ওলমাই পিনি পিছফালে ওলমি থকাকৈ এখন কাপোৰ পিন্ধিছে, আৰু সেই কাপোৰখন চুচৰি গৈ আছে। আজিও যোনে গৈছে দেখা পাইছে, বা অন্য ভিডিঅ'বিলাকতো দেখা পোৱা যায় কিমান ভিৰ হয় সেই তৱাফ কৰোঁতে। গতিকে তেওঁ যেতিয়া গৈ আছিলে, তেওঁ পিছফালে যিজন মানুহ আছিলে, সেই মানুহজনৰ ভৰিখন সেই কাপোৰত আহি গ'ল। কাৰণ কাপোৰখন চুচৰি গৈ আছিলে, কোনোবা এজনে মানুহৰ ভৰিখন আহি গ'ল, গচকি দিলে। গচকি দিওঁতে সেই বাদশাহজনৰ ডিঙিত লাগিলে, ডিঙিত অকণমান টান খাই গ'ল। বাদশাহজনে ঘূৰিয়ে মানে চাবলৈ নহ'লে, একো কথাই সুধিবলৈ নহ'লে, তই মোৰ কাপোৰখন কিয় গচকিবি বুলি লগে এক চৰ লগাই দিলে। তৱাফ কৰি থাকোঁতে সন্মুখত কাবা শ্বৰীফ আছে, সেই বাদশাহজনে চৰ লগাই দিলে। তেতিয়া সেই মানুহজনেও মনে মনে নাথাকিলে, তেওঁ ক'লে যে এইটো উমৰৰ জামানা হয়, ইয়াত এনেকুৱা অন্যায় কেতিয়াও হ'ব নোৱাৰিব। সেই মানুহজনে তৱাফ শেষ কৰি চিধা হযরত উমর ফাৰুক রাদিয়াল্লাহু তাআলা আনহুৰ ওচৰত গুচি গ'ল। গৈ সেই আপত্তিটো দি দিলে যে এজন বাদশাহ তাত আছিলে, মই এনেকুৱা ঘটনা হ'ল, মই ভৰিখন পৰি যাওঁতে মোক চৰ লগাই দিলে। এইটো কোনো মোৰ তাত দুখেই নাছিলে, মই জানি বুজি বা দেখি পিনি কাপোৰ তাত ভৰিখন গছকা নাছিলোৱে। হযরত উমৰে লগে সেই বাদশাহজনক মাতি আনিলে। যিমান ডাঙৰ বাদশাহ হ'লেওতো উমৰৰ অধীনতে হ'ব। গতিকে সেই বাদশাহজন আহি পিনি তেওঁ ভাবিছে যে মই ইমান ডাঙৰ এজন ৰজা হয়, আৰু নতুনকৈ মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ, মোকতো উমৰে কি কৰিব, ফুল দিব, একদম মালা পিন্ধাব, কিবা দিব, এনেকৈ মনত ভাবিছে। কিন্তু যেতিয়া ভাবিছে মই বাদশাহ হয়, মোক ভালকৈ বহিব দিব, উমৰে তাত থিয় হ'ব দিছে য'ত মুজৰিমবিলাক আহি থিয় হয়, য'ত সেই ন্যায় বিচাৰি অহা মানুহবিলাক য'ত থিয় হয়, বাদশাহজনক তাত থিয় হ'ব দিছে। বাদশাহজনৰ অলপমান গাত লাগি গ'ল। সেই মানুহজন সন্মুখত থিয় হৈ আছে, তাৰ ঘটনাটো পূৰা মনত পৰি গ'ল যে কি কাৰণে মোক উমৰে মাতিছে। সিটো ভাবাই নাছিলে যে এজন দুখীয়া মানুহ, উমৰে কি কৰিব। আজিকালি জামানাত বা সেই দিনৰ যিবিলাক বেলেগ বাদশাহ আছিলে, সিহঁতৰ তাততো তেনেকুৱা আছে, যিবিলাক দুখীয়া আছিল সিহঁতে ন্যায় নাপায়। আজিও সেই কথা, যিবিলাক দুখীয়া সিহঁতে ন্যায় নাপায়। যোন ধনী সিহঁতৰ ছাপৰ্টত গোটেই চৰকাৰো গুচি যাব, আদালতো সিহঁতৰ ছাপৰ্টত গুচি যাব ধনীবিলাকৰ ফালে। কিন্তু উমৰৰ জামানাত তেনেকুৱা নহয়। কিন্তু সেই বাদশাহজনে ভাবিছিলে যে তেনেকুৱা হ'ব বুলি। যেতিয়া দেখিলে সেই মানুহজন সন্মুখত ৰৈ আছে আৰু বাদশাহজনক তাত থিয় হ'ব দিছে, সি বুজি পাই গ'ল কথাটো এতিয়া কি হ'ব। হযরত উমৰে গোটেই কথাখিনি সুধিলে, ইমানটো এনেকৈ কৈছে, কথাটো সঁচা? তেতিয়া বাদশাহজনে ক'লে হয়, কথাটো সঁচা। তেতিয়া প্ৰথমতে উমৰে ক'লে, তুমি হজৰ যিটো কাপোৰ পিন্ধিবলগীয়া, সেই কাপোৰটো তুমি পিন্ধি হজ কৰা নাই কিয়, তৱাফ কৰা নাই? প্ৰথম কথাটো সেইটো, তুমি এই এক্সট্ৰা কাপোৰখন তাত ওলমাই পিনি কিয় ঘূৰি আছা? দ্বিতীয় কথা, সি যে তোমাৰ ভৰিত কাপোৰত ভৰি দিলে, সেইটো সি জানি বুজি দিছিলে নি? ক'লে ৰজাজনে নিজে ক'লে নাই, সি গম পোৱা নাই। তেতিয়াহ'লে তুমি তাক চৰটো কিয় মাৰিলা? সিটো নেদেখাকৈহে তোমাৰ তাত ভৰি দিছিল। তেতিয়া সেই মানুহজনে সুধিলে, উমৰ এতিয়া কি হ'ব? মই এখন দেশৰ বাদশাহ হয়, মই ৰজা হয়, মোৰ লগত এনেকুৱা চুলুক কৰা হ'ব? হযরত উমৰে ক'লে, এখন উমৰৰ আদালত হয়, ইয়াত আল্লাহ ৰচুলৰ হুকুম মোতাবিক কাম হ'ব, কোনোবা ৰজা কোনোবা দুখীয়া এইবিলাক কথা নহ'ব, ইয়াত ন্যায় মানে ন্যায় হ'ব। ৰজাজনে সুধিলে, এতিয়া কি কৰা হ'ব মোৰ লগত? হযরত উমৰে ক'লে, মই তোমাক এটা ৰাতি সময় দিছোঁ, তুমি এই মানুহজনক, যি বহুত দুখীয়া হয়, যাৰ কোনো অস্তিত্বই নাই, সেই মানুহজনক তুমি হাত ধৰা, ভৰি ধৰা, যি ধৰা, আজি ৰাতিৰ ভিতৰত তাক মনাই লোৱা যে সি মানি যাওক, তোমাৰ ওপৰত ৰাজি হৈ যাওক।
আজি যদি নহয় তেতিয়াহ'লে কাইলৈ সেই জেগাডোখৰত য'ত তুমি তাক চৰ মাৰিছিলা সেই মানুহখিনিৰ সন্মুখত সি তোমাক চৰ মাৰিব আৰু এইটো গোটেই দুনিয়াই দেখি যাব যে ইছলামৰ ন্যায় কেনেকুৱা হয় এতিয়া সেই বাচ্চাজনৰ ৰুহলৈকে কপি গ'ল এজন বাচ্চাহক এজন সাধাৰণ মানুহে গোটেই মানুহৰ মাজত চৰ মাৰি দিব বাচ্চাজনে সেই মানুহজনক চৰ মাৰাটো ডাঙৰ কথা নহয় সৰু কথা আছিলে কিন্তু সাধাৰণ মানুহজনে বাচ্চাজনক চৰ মাৰি দিব সেই বাচ্চাজনৰ ৰুহলৈকে কপি গ'ল উমৰে আদালত বৰখাস্ত কৰি দিলে হ'ব কাইলৈ আমি দেখা যাব সেই বাচ্চাজনে গোটেই ৰাতিটো সেই মানুহজনৰ ওচৰত গৈ পিনে হাত ভৰি ধৰি থাকিলে যে মোক মাফ কৰি দিয়া মোক মাফ কৰি দিয়া মোক মাফ কৰি দিয়া কিন্তু সেই মানুহজনে কেতিয়াও মাফ নকৰিলে মই তোমাক মাফ কৰি দিম যদি আজি মই তোমাক মাফ কৰি দিওঁ কোনো জীৱনত কেতিয়াও কোনো দুখীয়াই কেতিয়াও ইনসাফ নাপাব কোনো আজি মই তোমাক মাফ কৰি দিম তুমি কাইলৈ আৰু বেলেগ কাৰোবাক গৈ পিনে আৰু চৰ মাৰিবা আৰু চৰতকৈ বেছি আৰু বেলেগ কিবা কৰিবা গতিকে মই আজি তোমাক মাফ নকৰোঁ সেই মানুহজনে সেই বাচ্চাজনক মাফ নকৰিলে যেতিয়া দেখিলে মাফ নকৰিলে কাইলৈ মোৰ লগত কি হ'ব বাচ্চাজনে জানে ৰাতিৰ ভিতৰত নিজৰ পালি পহৰীয়া লৈ সব মক্কাৰ পৰা পলাই গুচি গ'ল ইছলাম ধৰ্ম বাদ দি পিনে বেলেগ ধৰ্ম আকৌ গ্ৰহণ কৰি ল'লে এতিয়া বহুত মানুহে পিছত হযরত উমৰ রাদিয়াল্লাহু তাআলা আনহু কয় যে এজন বহুত দামী বাচ্চা আছিলে বহুত দামী মানুহ আছিলে এজন ৰজা আছিলে হি আহি যোৱা মানে তাৰ গোটেই ৰাজ্য আহি গৈছিল তাৰ তলত বহুত মানুহ আহি গ'লহেঁতেন কিন্তু উমৰে সেই এজন সৰু দুখীয়া মানুহৰ কাৰণে সেই এজন দামী বাচ্চাহক নষ্ট কৰিলে সেইটো ইছলামত আহিব লাগিছিল হি বহুত এইটো ভুল কাম হ'ল বহুত মানুহে এনেকৈ কয় এইটো যিটো সাধাৰণ আমাৰ যেনেকুৱা চিন্তা হযরত উমৰ রাদিয়াল্লাহু তাআলা আনহুৱে ক'লে নহয় হেজন কেতিয়াও ইছলামত আহাই নাছিলে হি ইছলাম কেতিয়াও দিলৰ পৰা কবুল কৰিব পৰাই হোৱা নাছিলে গতিকে এনেকুৱা হাজাৰজন বাচ্চা যদি গুচিও যায় একো কথা নাই কিন্তু আল্লাহ ৰসুলৰ দিনৰ ওপৰত কেতিয়াও উমৰে হৰফ আহিব নিদিয়ে কেতিয়াও উমৰে অকমান ওপৰতল হ'ব নিদিয়ে যিটো ন্যায় সদায় ন্যায় হ'বই লাগিব